আমাৰ APCCৰ নীলদেক মুৰ্মে আজি আমি জিলা কংগ্ৰেছ তথা আমাৰ ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ পৰ্যায়লৈকে আজি আমি এটা প্ৰটেষ্ট ৰেলীত হৈছোঁ এগেইনষ্ট আমাৰ স্মাৰ্ট মিটাৰ এগেইনষ্টত। কাৰণ চাওক, এই স্মাৰ্ট মিটাৰ অহাৰ পাছত কিন্তু জনসাধাৰণে কিন্তু বহুত কষ্ট পাইছে। আজি জনসাধাৰণসকলে উপলব্ধি কৰিব পাইছে যে এই স্মাৰ্ট মিটাৰটো এটা দালাল মিটাৰ বুলি অনুভৱ কৰি আছে। কাৰণ চাওক, মই নিজেই ভুক্তভোগী হয়। মই অলপ আগত দেখাইছোঁ মোৰ নিজৰ বিলটো। যোৱাবাৰ মোৰ অল্ড মিটাৰত 2,222 ৰুপিজ বিল আহিছে। কিন্তু যেতিয়া স্মাৰ্ট মিটাৰ লগাই দিয়া হৈছে, এই মাহৰ বিল, আগষ্ট মাহৰ বিল আহিছে 9,227। তো সেইটো চাওক, সেইটো কেনেকুৱা বিল? সেইটো কি বিজেপি চৰকাৰে ডিছপ্লত বহি কি ৰিমট কণ্ট্ৰল দি চলাই আছে নেকি? ৰিমট কণ্ট্ৰল দি আমাৰ স্মাৰ্ট মিটাৰ চলাই আছে নেকি? সেইকাৰণে ইয়াত জনসাধাৰণে কিন্তু একটা সন্দেহ প্ৰকাশ কৰিছে যে আমাৰ APDC আৰু চৰকাৰৰ মাজত কিবা কেলেংকাৰী আছে নেকি? সেইটো আমাৰ অভিযোগ। সেইকাৰণে আমি আজি এই প্ৰচেছনত, এই ৰেলী যোগেদি আমি জনাব খুজিছোঁ আমাৰ APDCL আৰু এই চৰকাৰক, যাতে জবৰদস্ত যাতে বেনিফিচিয়াৰীসকলক যোনে নাকচ কৰিছে যাতে স্মাৰ্ট মিটাৰ যাতে নলগায়। আৰু আজি আমি ধিক্কাৰ দিছোঁ এই চৰকাৰক, ধিক্কাৰ দিছোঁ যে আজি এই চৰকাৰে পুঁজিপুতিৰ কথাৰ বাহিৰা একো চিন্তা কৰা নাই। মাত্ৰ আদানী গ্ৰুপক এই যে ঠিকাটো, এই ঠিকাটো কেনেকৈ দিব পাৰিম বুলি, কেনেকৈ সিহঁতক সহযোগ দিব পাৰিম বুলি সেই কথা চিন্তা কৰিহে আমাৰ এই চৰকাৰে কিন্তু আজি কলা বজাৰ কাম কৰিছে এই স্মাৰ্ট মিটাৰ লৈ। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ আৰু সেই ইনষ্টলেশ্যন যাতে আমি বয়কট কৰিম। আৰু আগৰ দিনত যদি ইয়াত জবৰদস্ত কৰা হয়, যদি আমাৰ ইয়াত বেনিফিচিয়াৰীজৰ বিৰোধী যদি কৰা হয়, তেতিয়াহ'লে তাতকৈ আমি ডাঙৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। তৰফৰ পৰা আমি এটা প্ৰটেষ্ট প্ৰগ্ৰাম লৈছোঁ স্মাৰ্ট মিটাৰ বিৰুদ্ধে। স্মাৰ্ট মিটাৰ যিটো ইনষ্টলেশ্যন, যিটো পলিচি লৈছে, এইটো গণবিৰোধী বুলি আমি কৈছোঁ। কাৰণ বিজেপি চৰকাৰে নিৰ্বাচন সময়ত, ইলেকশ্যন সময়ত, MP ইলেকশ্যন হওক, MLA ইলেকশ্যন হওক, বিভিন্ন ৰাজ্যত গৈ কয় যে আমি 200 ইউনিটলৈকে আমি ফ্ৰী দিম, ক'ৰবাত 300 ইউনিটলৈকে ফ্ৰী দিম বুলি কয়, কথা দিছিলে। কিন্তু ইয়াত অসমটো বিজেপি চৰকাৰ, হিমন্ত বিশ্ব চৰকাৰ, ইয়াত কিন্তু বিলটো ফ্ৰী 200 ইউনিট ফ্ৰী দিয়াটো বাদ দিয়ক, স্মাৰ্ট মিটাৰ লগাই এতিয়া শোষণ কৰিছে। এতিয়া চৰকাৰ ডিউটিটো হৈছে ৰাইজৰ সমস্যা সমাধান কৰা, কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ চৰকাৰ এতিয়াতো সমস্যাটো আৰু বঢ়াই গৈ আছে, ৰাইজক শোষণ কৰি আছে, লুটি আছে। সেইকাৰণে বৰ্তমান চৰকাৰ বিৰুদ্ধে আমি সেই কথাটো জনাব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে এইটো বন্ধ কৰিব লাগে। আমাৰ মূল কথাটো এইটোৱেই। থেংক ইউ। ৰিপৰ্টাৰ লাইভ নিৰ্ভীক।